বন্ধুসকল ইয়া ভিডিঅ'ত যে আপোনালোকে দেখা পাই আছে এইবিলাক আপোনাৰ জাপানিজ কোয়েল বাৰ্ডৰ পোৱালি হয়। তো এই জাপানিজ কোয়েল বাৰ্ডৰ পোৱালিবিলাক আসলতে ক'বলৈ গ'লে আমাৰ ফাৰ্মাৰসকলে ঠাণ্ডা দিনতহে বেছি পোহে, কাৰণ এইটো আপোনাৰ চৰাইৰ সবতকৈ বেছি মাৰ্কেট থাকে আপোনাৰ ঠাণ্ডা দিনত। ঠাণ্ডা দিনত এইটো চৰাই খাবলৈ বহুত মানুহে বিচাৰে, তো সেইটো টাইমত ডিমাণ্ডটো আহি যায়। তো ডিমাণ্ডৰ ক্ষেত্ৰত ফাৰ্মাৰসকলে পুহিলেও কোনো ধৰণৰ লছৰ সন্মুখীন হ'ব লগা নহয়। তো সেইকাৰণে মই ভিডিঅ' লৈ আহিছোঁ, কাৰণ ছিজন আহি আছে, আগন্তুক দিনবিলাক আপোনাৰ ঠাণ্ডাই দেখা যাব অসমত। তো সেই ঠাণ্ডাৰ সময়ত এইবিলাক চৰাইৰ প্ৰচুৰ প্ৰয়োজন হয় গাঁৱে ভূঞে। তো যদি আপুনি এটা ফাৰ্ম কৰিব বুলি ভাবি আছে সৰুকৈ, তো এইটো চৰাই লৈ আপুনি কৰিব পাৰে, যিটো কোয়েল বাৰ্ড, জাপানিজ কোয়েল বাৰ্ড। এই পোৱালি লৈ আপোনালোকৰ জেগাত কৰিব পাৰে। এইটো মাংস আপোনাৰ বহুত সোৱাদ, কণীও দিয়ে আৰু আমাৰ শৰীৰৰ বাবে বহুত উপকাৰী হয় ইয়াৰ কণী আৰু মাংস দুইটাই। তো সেইকাৰণে যদি কোনোবা ফাৰ্মাৰে ভাবি আছে যে কোয়েল বাৰ্ডৰ এটা ফাৰ্ম কৰিব আৰু নিজৰ জেগাত তেনেকুৱা এটা মাৰ্কেট আছে যে নিজে বিক্ৰী কৰিব পাৰিব, তো আপুনি এইবিলাক কোয়েল বাৰ্ডৰ চৰাই লৈ পুহিব পাৰে। বন্ধুসকল, যদি এই পোৱালিবিলাক আপোনালোকৰ দৰকাৰ হয় আমাৰ ইয়াত পাব, নাম্বাৰ দিয়া আছে 3টামান নাম্বাৰ, আপুনি যোগাযোগ কৰিলে হ'ল। যোগাযোগ কৰি 1 দিনীয়া 2 দিনীয়া 3 দিনীয়া আকৌ 5 দিনীয়া 6 দিনীয়া যেনেকুৱা লাগে আপোনালোকে যিটো ভাল হয় আপোনালোকৰ কাৰণে সেইটো লৈ ল'ব পাৰে। সমগ্ৰ অসমতে ডেলিভাৰী দি থকা হয়। মিনিমাম অৰ্ডাৰ 100 পিচ 200 পিচ এনেকুৱা লোৱা হয়, 50 পিচ অৰ্ডাৰ নহয়। আপোনালোকৰ 100 পিচ বা 200 পিচ লাগিলে অৰ্ডাৰ কৰিব পাৰে। মেক্সিমাম যাৰ যিমান লাগে 1000 2000 ল'ব পাৰিব। এই যিটো আপোনাৰ কোয়েল বাৰ্ডৰ ফাৰ্ম চবেই নকৰিব, কাৰণ আপোনাৰ যদি কনফিডেঞ্চ আছে যে হয় মই এইটো পুহি পেলাই বিক্ৰী কৰিব পাৰিম, বিক্ৰীৰ জেগাটো আপোনালোকে ওলাই ল'ব। যদি বিক্ৰী কৰাত কোনো ধৰণৰ অসুবিধা নহয় তেনেহ'লে এই কোয়েল বাৰ্ডবিলাক আপোনালোকে পুহিব। এতিয়া কথা ক'বলৈ গ'লে যে এই কোয়েল বাৰ্ডবিলাক মাংসৰ কাৰণে পুহিলে কেইদিন পুহিব লাগিব আৰু কণীৰ কাৰণে পুহিলে কিমান দিন পুহিব লাগিব। বন্ধুসকল, যদি আপুনি মাংসৰ কাৰণে পোহে এই কোয়েল বাৰ্ডটো আপোনাৰ 30 দিন পুহিলেই আপোনাৰ যথেষ্ট বজাৰযোগ্য হৈ যায়। 30ৰ পৰা 35 দিনত ধুনীয়াকৈ বিক্ৰী কৰি দিব পাৰে। তো ঠাই ভেদে আপোনাৰ বেলেগ বেলেগ, কিছুমান জেগাত 25 দিন পিছৰ পৰাই এইবিলাক আপোনাৰ খাবলৈ ধৰে। তো আপুনি তেনেকুৱা ছিষ্টেমত মানে বিক্ৰী কৰিব পাৰে। আৰু যদি কণীৰ কথা কয় যে কণীৰ প্ৰডাকশ্যন কৰিব, তেতিয়াহ'লে এই পোৱালিবিলাকক আপুনি কমচে কম 45ৰ পৰা 60 ডেজলৈ আপুনি ৱেইট কৰিব লাগিব। 45ৰ পৰা 60 দিনৰ ভিতৰত আপোনাৰ কণী দিয়ে ষ্টাৰ্ট কৰে, যদি আপোনালোকে ভালকৈ ৰাখিব পাৰে এই পোৱালিবিলাকক। অকল ভিডিঅ'ত যে চাই আছে মেচিউৰ্ড হয় এইবিলাক, 35 দিনীয়া, কালাৰ চালাৰ চাওক কিমান ধুনীয়া। তো এইবিলাকে আপোনাৰ প্ৰায় আপোনাৰ 10-15 দিন পিছৰ পৰা আপোনাৰ কণী দিয়ে ষ্টাৰ্ট কৰিব। তো যদি কোনোবা ফাৰ্মাৰ ভাবি আছে যে নাই মই ডাঙৰ মাল লৈ কণীৰ প্ৰডাকশ্যন কৰিম, তে পাৰিব। আৰু কণী প্ৰডাকশ্যন কৰিলেই নহ'ব, আপুনি সেইটোও চাব যে কণীটো ক'ত বিক্ৰী কৰিব। বন্ধুসকল, এইটো বহুত উপকাৰী হয় আচলতে, কণী আৰু ইয়াৰ যিটো মাংস বহুত উপকাৰী হয় আমাৰ শৰীৰৰ বাবে। তো সেইটো আপোনাৰ বহুত বেমাৰী মানুহেও এইটো খাই ভাল পায়। আপোনাৰ ডক্টৰে আপোনাৰ এইটো এডভাইচো দিয়ে যে কোয়েল বাৰ্ডৰ কণী বা এনেকুৱা খাব, তেতিয়া আপোনাৰ গাটোৰ কাৰণে ভাল হ'ব। তো তেনেকুৱা যদি মাৰ্কেট আছে আপোনালোকৰ জেগাত যে কোয়েল বাৰ্ড আগৰ পৰাই চলি আছে, মাৰ্কেটত অলপ চলে, তেনেহ'লে আপুনি পুহিব পাৰে, কোনো ধৰণৰ অসুবিধা নহ'ব আপোনাৰ। কাৰণ কম সময়ৰ ভিতৰত এইটো কিন্তু ডাঙৰ হৈ যায়। চবতকৈ ডাঙৰ কথা এইটোৱেই, কম সময়ৰ ভিতৰত কিন্তু ডাঙৰ হৈ যায়। দানাৰ কথা ক'বলৈ গ'লে আপোনাৰ যিটো ব্ৰইলাৰৰ প্ৰি ষ্টাৰ্টাৰ আছে, প্ৰি ষ্টাৰ্টাৰ দানা দিব প্ৰথম আপোনাৰ 1ৰ পৰা 10-12 দিনলৈকে। তাৰপিছত ষ্টাৰ্টাৰ দানা দিব। আপোনাৰ ষ্টাৰ্টাৰ দানাটো বিশেষকৈ ফিনিচাৰ দিয়া নহয় ইয়াত, ফিনিচাৰ দানাটো অলপ ডাঙৰ হৈ যায়। ফিনিচাৰ দানাটো এই পোৱালিবিলাক খাব নোৱাৰে, তো ষ্টাৰ্টাৰ দিয়ে। আৰু যদি আপোনাৰ কণী যেতিয়া ষ্টাৰ্ট হ'ব অৱস্থাত, তেতিয়া আপোনাৰ যিটো ফিনিচাৰ আছে, এই আপোনাৰ লেয়াৰ আছে, সেই লেয়াৰ দানাটো দিয়া হয় ফেজ 1। যেতিয়া কণী ষ্টাৰ্ট হৈ যাব তেতিয়া আপোনাৰ ফেজ 2 দিয়া হয়। মানে যদি আপুনি কণীৰ কাৰণে পোহে তেনেহ'লে আপোনাৰ 25 দিন পিছৰ পৰাই লেয়াৰ যিটো ফিড আছে লেয়াৰ ফিডটো দিয়া ষ্টাৰ্ট কৰিব ফেজ 1। আৰু 25 দিন পিছৰ পৰা যেতিয়া কণী ষ্টাৰ্ট হৈ যাব তেতিয়া ফেজ 2 দি আপুনি ধুনীয়াকৈ চলাব পাৰে। বন্ধুসকল, এতিয়া কথা হ'ল এইটো আপোনাৰ জেগাত যদি মাৰ্কেট আছে তেতিয়া পুহিব, মাৰ্কেট যদি নাই এইটো আপোনাৰ ভিডিঅ' চাই ফাৰ্ম কৰিবলৈ নাহিব। ফাৰ্ম কৰিলে আপোনাৰ অসুবিধা হ'ব, লছ হৈ যাব। আৰু বিক্ৰী কৰিব নোৱাৰিলে এই বস্তু প্ৰডাকশ্যন কৰি লাভ নাই। সেইকাৰণে মই বাৰে বাৰে কৈছোঁ আপোনালোকে জেগা চাই ল'ব এই পোৱালিটো আপোনাৰ মাৰ্কেট আছে নাই। তো ভিডিঅ'টো এইখিনিয়ে আছিলে যে ঠাণ্ডা আহি আছে, কোয়েল বাৰ্ড যাতে পুহিব পাৰে বহুত ফাৰ্মাৰে, কাৰণ কোয়েল বাৰ্ড লাগিব, মানুহৰ গাঁৱত লাগিব, খাব, প্ৰচুৰ ডিমাণ্ড আহিব, তো পুহিব পাৰে, কোনো অসুবিধা নাই।
তো বন্ধুসকল ভিডিঅ'টো এইখিনি আছিলে কেনেকুৱা লাগিল প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব আৰু আপোনালোকৰ ভাই বন্ধুসকলৰ লগত অলপ শ্বেয়াৰ কৰি দিব মোৰ চেনেলটো যদি এতিয়ালৈ আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক কাৰণ ইয়াত সদায় মীন পালন পশুপালন এইবিলাক লগত জড়িত মই ভিডিঅ' আপলোড দিবলৈ মই চেষ্টা কৰোঁ বন্ধুসকল আপুনি যদি মীন পালন পশুপালন এইবিলাক কাম কৰি আছে বা এইবিলাক কাম কৰিম বুলি যদি ভাবি আছে তেনেহ'লে অসমৰ কৃষি কথা নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক বন্ধুসকল মোৰ ভিডিঅ'টো প্ৰথম অৱস্থাৰ পৰা শেষলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছোঁ